শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ কেহেৰুখন্দাত থকা মা বাসন্তী জুৱেলাৰ্ছ নামৰ সোণ ৰূপৰ দোকানত যোৱা নিশা সংঘটিত হয় চুৰিকাণ্ড। ঘটনাৰ খবৰ পাই ঢেকিয়াজুলি আৰক্ষী থানাৰ SI প্ৰাঞ্জল কুমাৰ নাথৰ নেতৃত্বত বুধবাৰে পুৱা তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত হয় ঢেকিয়াজুলি আৰক্ষী দল। চাৰিচকীয়া বাহনত অহা চোৰৰ দল এটাই কেহেৰুখন্দাস্থিত মা বাসন্তী জুৱেলাৰ্ছত গ্ৰিল আৰু শ্বাটাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে। ইয়াৰ পিছতে চোৰৰ দলটোৱে মা বাসন্তী জুৱেলাৰ্ছৰ পৰা সোণ ৰূপৰ গহনা ৰখা তিজাৰীৰ লগতে লক্ষাধিক টকাৰ সোণ ৰূপৰ অলংকাৰ লৈ উধাও হয়। চুৰি হ'ল, তিজুৰীখন লৈ গ'ল, ৰূপ সোণ আছিলে। ৰূপখনো লৈছে নেকি? অঁ, আপোনাৰ দোকানখনৰ নাম কি? মা বাসন্তী জুৱেলাৰ্ছ। মা বাসন্তী জুৱেলাৰ্ছ। এইটো কেইটামানৰ ঘটনা নিশা? এই ৰাতি 2টাৰ পিছতে হ'ল। অনুমানিক কিমান টকাৰ লৈ গৈছে বস্তু? লাখ টকাৰ ওপৰতে হ'ব। লাখ টকাৰ ওপৰত হ'ব। এতিয়া একো সম্ভেদ পোৱা নাই? আৰক্ষী আহিছিলে? আৰক্ষী আহি গ'ল, চাই গৈছে, চাই আছে, কেমেৰা চাই আছে, তদন্ত কৰি আছে। অঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।